তোমালোকে এবাৰ কথা নিদিলা আমি তো কয়ে না নাখাবি নাখাবি তাইহে চেংগা পৰা অহাৰ পিছতো কৈছিলে মই কিনে আছো মই খোৱা নাই হে মোৰ ভুল সেইটোৱে হ'ল মই বিশ্বাস শেষ প্ৰশ্ন এটা আছে তোমালে যে কথা হ'ল যে তাত এটা তেজ লগা নাইটি কালি উদ্ধাৰ হৈছে সেই তেজ লগা নাইটিটো তোমালোক কাৰোবাৰ আছিল নেকি নাই নাই আমাৰ সেইবোৰ একো নাই তাইক কিছু সময়ৰ পূৰ্বে তোমালোকে ক'লে যে তাইক চুচুৰাই পেলাই আৰিয়ানে লৈ আনিছিল হয়নে চুচুৰাই অনা নাই আমি দুটা মানে আমাৰ তাত তেতিয়া আনিবলৈ কোনো নাছিলে আমি দুটা যেনেকে তেনেকে তাইক মেডিকেললৈ আনিব লওঁতে আৰু তাই যিজনী মানুহজনী মানে ফুলি ফুলি লগালে ফুলি ফুলি আহি আছিলে তো আমি যিমানখিনি পাৰিছো আমি আনিব চাইছো আৰু মানে যেনেকে পাৰো যেনেকে মানে যিমানকণ পাৰো আনিবলৈ চাইছো আৰু এটা শেষ কথা সঁচা কথা কোৱাচোন শেষ মুহূৰ্তত যেতিয়া তাই ঢলি পৰিছিল তেতিয়াও আৰিয়ানে লাষ্ট ড'জটো লৈ আহিছিল সেইটো গম নাপাওঁ দেখি আমি তাৰমানে আমিতো ইমান মন কৰি থকা নাই ন তাইক কেনেকে কি কৰো সেইটোৱে চাই আছিলো চব মানে হেৰি টেনচনতে আছিলে সেইটো টাইমত তাইক বচোৱা হেৰিতে আছিলে সেই সময়তে ড'জটো লৈ আহিছিলে মেডিকেললৈ লৈ আহিছিল ন ড'জটো মেডিকেললৈ লৈ আনিছিল আৰু তাই হাফ পেণ্ট পিন্ধি আছিলে কেনেকে পিন্ধিবলৈ পালে তাই মই মানে তেহেতি কোৱা মতে তাই মানে ইনজেকচনটো ভৰিত ল'ব লৈছিলে ন তেতিয়া তাই নিজৰ জিন্সটো খুলি আৰিয়ানা ভাগৰ হাফ পেণ্টটো পিন্ধিছিলে তো আমি সেনেকে মেডিকেললৈ আনিব নোৱাৰা কাৰণে তাইক যেনে তেনে মানে জিন্স পেণ্টটো পিন্ধাই তাইৰ ভাগৰ জিন্স যোনটো আছিলে সেইটো আমি পিন্ধাই পিনে আনিব লৈছো এনেই মানে ফোনত দেখি থকা সেনেকুৱা মানে কিন্তু তাক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা অংকিতক আৰিয়ানক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা আমি মই সেনেকে তাই চিনি নোপোৱাকে কোঠালৈ গৈছিলা তাই থ্ৰেডি গৈছো ন মই তাইতো বেছি টাইম নহয় বুলি কৈছিলে আৰু মই গম নাপাওঁ ন সেনেকুৱা হৈ যাব বুলি তোমাক ঘৰৰ পৰা বিচৰা নাছিল নেকি ৰাতি 8 বজালৈকে বিচাৰিছিলে মই মানে ঘৰৰ পৰা কৈছিলো গৈ আছিলো বুলি সেনেকে এতিয়া তুমি নিজৰ পক্ষৰ সমৰ্থনত আত্মসমৰ্থনত কিবা কবা নেকি যে তুমি দুখী নিৰ্দোষী মই দুখীও নহয় নিৰ্দোষীও নহয় মোৰ নিজৰ ভুলৰ কাৰণে মই এইটো পৰিস্থিতিত আহি পালো মই যদি তাইৰ লগত সেইদিনাখন সেইটো টাইমত নথকা হলে বা তাইৰ লগত নোযোৱা হলে সেনেকুৱা নহলহেঁতেন বা মই ভাল সংগ এটাৰ লগত থকা হেঁতেন আজি মোৰ এইটো পৰিস্থিতি নহয় তুমি সদায় নললেও কেতিয়াবা ড'জ লৈছা নেকি নাই ক'তো নাই আৰু অৰ্পিতা শেষত কি কবা নিজৰ সমৰ্থনত কিবা কবা নেকি তুমি দুখী নিৰ্দোষী সেইটোৱে কওঁ যে যিহেতু এইখিনিৰ পৰা পৰ্যায়টো পাইছেগৈ এইখিনিৰ পৰা ভাল হোৱাটো ভাল হ'ব মানে বুজাই দিয়া হ'ল যে ভালৰ লগত কেনেকে থাকিব লাগে বেয়াৰ লগত কি হয় মানে ঘৰখনৰ মানুহেতো মোক এইখিনি শিকাই আহিছিলে যে বেয়াটোলে কেতিয়াও নাযাবি ভাল হ আৰু আজি এইটো পৰ্যায়ৰ পৰা মই বুজি পালো বহুতো কথা বুজি পালো যে বেয়াৰ লগত থাকিলে কি হয় মানে আৰু মই এইটোৱে কওঁ মানে স্পষ্ট তুমি দুখী নে নিৰ্দোষী মই নিৰ্দোষীয়ে হয় কাৰণ মই এই কেছটোত নাছিলোৱেই আৰু যিহেতু মই তেওঁলোকৰ ডেড বডিটো চাবৰ কাৰণে কৈছিল ডক্টৰে কৈ দিছিল যে ডেড বডিটো ডেড হৈ গৈছে তেখেত ডেড হৈ যোৱাটো ঘৰখনৰ মানুহ কোনো নাছিলে ন আৰু চহীটো দিবলৈ কোনোৱে নাই আৰু মোক বাৰে বাৰে সুধি আছিলে যে কোন হয় তুমি কোন হয় মই তেতিয়া কৈছো মই তেওঁলোকক কোনো নহয় আৰু মই তেখেতৰ নামো নাজানো আৰু ঘৰখনৰ মানুহক বিচাৰিবৰ কাৰণে মই ওচৰ পাজৰ মানুহকো বাৰে বাৰে কৈ আছো যে ঘৰখনৰ মানুহ যদি কোনোবা আছে কথাটো কৈ দিয়ক না তেখেতক চাবৰ কাৰণে আৰু মই ৰখিয়ে আছো মই ৰাতিপুৱা 3:30লৈকে মই ৰখি আছো কাৰণ ৰাতি পুৱা হৈ গৈছেগে কিন্তু বাকী হৈ গ'ল তোমাৰ লগত থকা মনালিছা তেতিয়া নোহোৱা হৈ গ'ল ন তেতিয়া তেখেতলোক নাই তুমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলা মই যোগাযোগ কৰি আছো মোবাইলটো বিজি হৈ আছিলে সেইদিনাখন তাত কোন কোন আছিলে আৰু মই মনালিছাক ফোন কৰা নাছিলো বাৰু মই ফোন কৰিছো আৰিয়ানক যিহেতু আৰিয়ানৰ মোবাইলৰ নাম্বাৰটো মোৰ ওচৰত আছিলে আৰিয়ানে মোক মাতিছিলে আৰু আৰিয়ানক ইমানে মই ফোন মাৰি আছো সি বিজিতে থাকিলে তুমি এতিয়া মেডিকেল কলেজত আৰিয়ান বা এওঁলোকক লগ পাইছিলা এওঁলোক তুমি সঁচা কথা কোৱা যেতিয়া তুমি নিৰ্দোষী বুলি নিজক দাবী কৰিছা এওঁলোক প্ৰতিজনে সুস্থ অৱস্থাত আছিল নে তোমাৰ মনত পৰাত আচলতে লৰালৰি হৈছিলে সেইটো সময় এনেকুৱা হৈছিলে তথাপিও তুমি যদি এতিয়া মনত পেলোৱা তুমি এতিয়া সুস্থিৰ অৱস্থাত আছা তুমি যদি মনত পেলোৱা এওঁলোক তেতিয়া সুস্থ যেন তোমাক প্ৰাকৃতিকভাৱে সুস্থ যেন লাগিছিল নে এওঁলোকক প্ৰতিজনকে সুস্থ যেন লাগিছিলে কাৰণ তেওঁলোক যদি কিবা এটা খাই থাকিলে হয় তেতিয়া সেই ছোৱালীকেইজনীক মেডিকেল নাপালেহি হয় মানে মেডিকেল যিহেতু আহিছে ন তেওঁলোক সুস্থ অৱস্থাতে থাকিব লাগিব সুস্থ অৱস্থাতে গম নাপাওঁ মই